আজি আমাৰ জৰুৰীকালীন সভা হৈছিলে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক। এই সভাখন আজি 10 তাৰিখে আমি সভাখন যোৰহাটত কৰিম বুলি আমি আনুষ্ঠানিক ঘোষণা কৰিছিলোঁ। সেই সভা আজি সভাখন আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আমাৰ তিনিজনমান বিষয়ববীয়াই যোৱাকালি আমাৰ দৃষ্টিগোচৰ হৈছে গুৱাহাটী প্ৰেছ ক্লাবত। তেওঁলোকে 3জন কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু সাংগঠনিক সম্পাদক 3জনে সংবাদ মেল কৰি সভাপতিক তেখেতসকলে বহিষ্কাৰ কৰিছে বুলি ঘোষণা কৰিছে, যিটো সম্পূৰ্ণ অবৈধ। যিহেতু শোণিতপুৰ জিলাৰ কাৰ্যনিৰ্বাহকত তেখেতসকলে মই উপদেষ্টা আছিলোঁ, মোক আমন্ত্ৰিত কৰি তেখেতলোকে সভাপতি নিয়োগ কৰিছিল আৰু সেই দিনাৰ পৰা আজি পৰ্যন্তলৈকে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক লৈ কাৰুকাৰ্য কৰি আছোঁ। বৰ্তমান আমাৰ 2খন জিলাহে হৈছে, সম্পূৰ্ণ জিলাও হোৱা নাই। তেনেস্থলত আমাৰ কেন্দ্ৰীয় সমিতিত থকা যি ব্যক্তি 3গৰাকীয়ে অবৈধভাৱে যিটো সভাপতিক বহিষ্কাৰ কৰিব পাৰে, এইটো যিটো অনৈতিক কাৰ্য আৰু যিহেতু তেওঁলোকে অনাস্থা আনিব পাৰে, আজি ইয়াত অনাস্থা আনি মোক আঁতৰাবও পাৰে। আৰু হয়তো মই নিজে ভাবিছিলোঁ মই এই অনুষ্ঠানৰ পৰা আঁতৰি যাম, যিহেতু মই উপদেষ্টা আছিলোঁ। আগৰ সভাপতিক তেওঁলোকে আঁতৰাই পেলাই মোক দিছিলে, গতিকে মোক দিয়াৰ কাৰণে ভাবিছোঁ মই অনুষ্ঠানটো চলাবৰ কাৰণে সুচাৰুৰূপে মই কেইদিনমান চলাই আকৌ অনুজসকলক দি যাম। ইয়াত মোৰ সপোন নহয় যে এই অনুষ্ঠানতে মই থাকিব লাগে। কিন্তু কালি যিটো অবৈধভাৱে আমাৰ দৃষ্টিগোচৰ হৈছে, যিহেতু আজি যোৰহাটৰ কাৰ্যনিৰ্বাহকটো তেওঁলোকে ক'ব পাৰিলে এটা জৰুৰী সভা। যিহেতু এই সভাখন আমি কিছু আমাৰ বিষয়ববীয়া আজি কেন্দ্ৰীয় কমিটি শিৱসাগৰৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, আমাৰ যোৰহাটৰ আছে। আমাৰ যিহেতু শিৱসাগৰ আৰু ডিব্ৰুগড় আৰু যোৰহাটে ইতিমধ্যে আমাৰ কমিটি গঠন হৈছে, বাকীবোৰ হোৱাই নাই। আজি সম্পূৰ্ণ সাংগঠনিক সম্পাদক, উপসভাপতি, আমাৰ কাৰ্যকৰী আমাৰ উপসভাপতি, সাধাৰণ সম্পাদকক প্ৰমুখ্য কৰি সকলোকে মই এটাই অনুৰোধ জনাইছোঁ যে এই অনুষ্ঠানটো আপোনালোকে আগলৈ লৈ যাওকচোন, এই অনুষ্ঠানটো আগলৈ লৈ যাওক। আৰু এটা তেওঁলোকে কৈছে যে এই অনুষ্ঠানটো অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবেহে অনুষ্ঠানটো, আৰু এইটো সাংবিধানিক। আজি আমাৰ এই কাৰ্যনিৰ্বাহকতে সংবিধানখন আজি আমাৰ গৃহীত হৈছে। তেওঁলোকে সংবিধানত কি আছে ক খ একোৱে নাজানে। কেইজনমান ব্যক্তিয়ে প্ৰেছ ক্লাবত আমাৰ বিপক্ষে কৈছে। গতিকে মোক ক'বলৈ একো নাই। তেওঁলোকক আমি আজি বহিষ্কাৰ কৰা নাই, তেওঁলোকেতো মোক বহিষ্কাৰ কৰিছে। আমি তেওঁলোকক অব্যাহতিয়ে দিছোঁ এই কাৰ্যৰ পৰা, কাৰণ তেওঁলোকে বিষয়ববীয়া কোনো আলোচনা নকৰাকৈ সাংবাদিক মেলত এজন সভাপতিক তেওঁলোকে বহিষ্কাৰ কৰিছে, যিটো মই অনুভৱ কৰিছোঁ এইটো অনৈতিক কাৰ্য। আৰু সেইখিনিয়ে ক'বলৈ আপোনালোক আহিলে। আপোনালোকৰ সভাপতি সম্পাদক কোন আৰু আপোনালোকৰ আজি জৰুৰী কাৰ্যনিৰ্বাহক সভাই সেই সমিতিখনকে বাহাল ৰাখিছে? নহয়, আজি জৰুৰীকালীন সভাই যিহেতু 3জনে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে আমি তেখেতসকলক অব্যাহতি দিছোঁ, এই দায়িত্বৰ পৰা অব্যাহতি দি আজি এজন হ'ল সত্যব্ৰত নাৰায়ণ, তেওঁ আছিলে কাৰ্যকৰী সভাপতি, আৰু প্ৰান্ত কুমাৰ দাস তেওঁ হ'ল সম্পাদক আৰু এজন আছে ক্ষীৰেন দাস, তেওঁ সাংগঠনিক সম্পাদক। এই 3জনক আমি দায়িত্বৰ পৰা অব্যাহতি দি নতুনকৈ আজি আমাৰ জৰুৰী সভাই আমাৰ 21জনীয়া কমিটি আছিলে, তাৰ আমাৰ 13জনে আজি উপস্থিত আছে, 13জনে উপস্থিত আছে। আৰু টেলিফোনিক বাৰ্তাও আমি 2-3জনে আমাক জনাইছে, হোৱাটছআপ যোগেও আমাক জনাইছে। গতিকে আজি সভাই মুখ্য সম্পাদক হিচাপে লাটুমণি দাসক আৰু উপসভাপতি আমাৰ বিমান হাজৰিকাক আমি কাৰ্যকৰী সভাপতিলৈ উন্নীত কৰি আজি সেই পদকেইটাক তেওঁলোকৰ অব্যাহতি দি নতুন ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় সমিতি হয়। আৰু আমাৰ যোৰহাট জিলাৰ কাৰ্যকৰী সভাপতি যিহেতু কেন্দ্ৰীয়ভাৱে সম্পাদক হ'লগৈ, গতিকে কাৰ্যকৰী সভাপতি আমি ইয়াত অৰূপ দাসক এই বাহাল কৰা হৈছে। এইখনেই আমাৰ আজি সভাৰ উদ্দেশ্য, জৰুৰী সভা। ধন্যবাদ। যিহেতু আপোনালোকৰ ওপৰত যিহেতু অনাস্থা আনিছে, এতিয়া তেওঁলোকক কি আপোনালোকে আহ্বান জনাব বা অসমবাসীৰ এটা এতিয়া ভুল বাৰ্তা গৈছে, আজি আপোনালোকৰ গোটেই কেন্দ্ৰীয় প্ৰতিনিধি ইয়াত সমবেত হৈছে, অসমবাসী ৰাইজক কি আহ্বান জনাব বা সংগঠনটো আপোনালোকে কেনেধৰণে আগবঢ়াই লৈ যাব? আচলতে চাওক, এই সংগঠন মই আগতে আপোনালোকক কৈছোঁ, সংগঠনটো সকলোৰে কাৰণে। এইটো মোৰ পৈতৃক সম্পত্তি বা কাৰোৱে নহয়। আজি মই আছোঁ, কাইলৈ মোৰ আসনত কোনোবা বহিব, এইটো পৃথিৱীৰ নিয়ম, এইটোৱে নীতিৰ নিয়ম। তেওঁলোকে 3জনে গোট খাই সভাপতিকে আঁতৰালে, অবৈধ বুলি ঘোষণা কৰিছে। আৰু তেওঁলোকে আৰু এটা কথা নাজানে যে কৈছে ৰাজনৈতিক দলত থাকিলে বোলে এই অনুষ্ঠানত থাকিব নোৱাৰে।
সংবিধানত কিন্তু ৰাজনৈতিক আমাৰ ইয়াত কোনোবা কংগ্ৰেছও থাকিব, বিজেপিও থাকিব, এজিপি আছেও বৰ্তমান, এজিপিও থাকিব, অন্যান্য দলৰো থাকিব। গতিকে ৰাজনৈতিক সংবিধানতে লিখা আছে ৰাজনৈতিক ব্যক্তি হ'লেও অসম ভীম সেনাৰ সদস্য হ'ব পাৰিব। অসম ভীম সেনাৰ সদস্য হ'বলৈ অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ লোকহে হ'ব লাগিব, তাৰ ৰাজনৈতিক কোনো বাৰ্তা নাই। এইটো তেওঁলোকে ভুল মেছেজ, সংবিধান নজনাকৈ তেওঁলোকে ৰাইজক কথাখিনি অৱগত কৰিছে। গতিকে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে জনাইছোঁ যে 3জন ব্যক্তিয়ে ভীম সেনা নহয়, আজি মই আছোঁ কাইলৈ কোনো ঠাইৰ পৰা আহিব, তেওঁলোকে যিটো অযুক্তি কৰিছে সেইকাৰণে মই তেওঁলোকক এতিয়া বহিষ্কাৰ কৰা নাই। আমি সদনে কৈছোঁ যে বহিষ্কাৰ কৰিব নালাগে, ঘৰলৈ ঘূৰি আহক। কি আছে, আজি সভাত আহি অনাস্থা আনি মোক আঁতৰাব পাৰে বা কোনোবা ব্যক্তিয়ে বেয়া কাম কৰিলে আঁতৰাব পাৰে, তাত কোনো অমত নাই। ইয়াত যিটো সংখ্যাগৰিষ্ঠ হৈ আঁতৰাবই। কিন্তু যদি কোনোবাই বিপথে কৰিছে তেনেস্থলত নকৰি প্ৰেছ ক্লাবত গৈ 3জন ব্যক্তিয়ে এনেকৈ কৰাটো আমাৰ দৃষ্টিগোচৰ হোৱাৰ কাৰণে আমি তেওঁলোকক আজি সেই দায়িত্বৰ পৰা মুক্তি দি অব্যাহতি দিয়া হৈছে বহিষ্কাৰ কৰা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।